ছায়া সৈন্যগণ বন্দী করা মহারাজ। বইতে নিরুপায়। উগ্রসেনৰ জয় হোক। মহারাজ মহারাজ ইমান চিন্তাম্বিত দেখিছো। মই আজি বৰ অস্থিৰ হৈ পৰিছো মহারাজ। মহারাজ যি ৰাজ্যতে এই উগ্ৰসেনৰ শাসন কালত প্ৰজাসকলে সুখে শান্তিৰে বাস কৰি আছিল, হয় মহারাজ। সেই ৰাজ্যত আজি নিষ্পত্তৰ দ্বাৰা প্ৰজাসকলৰ আজি হাহাকাৰ অৱস্থা। মহারাজ নাজানো অসুৰ কি কালক্ষণত মই এনে কুলাংগাৰ পুত্ৰকে লাভ কৰিছিলো। বিচলিত নহব মহারাজ। ময়ো ভালদৰে উপলব্ধি কৰিছো আপোনাৰ মনৰ অৱস্থা। যুৱৰাজ কংসৰ প্ৰজাৰ প্ৰতি এনে আচৰণে ময়ো সহ্য কৰিব পৰা নাই মহাৰাজ। কংসৰ আচৰণে ৰাজ পৰিয়ালৰ প্ৰতি দিনে দিনে প্ৰজাৰ মনত বিদ্ৰোহৰ ভাৱ জাগ্ৰত হৈছে মহাৰাজ। গতিকে মহাৰাজ সময় থাকোঁতেই যদি কিবা এটা ব্যৱস্থা কৰা নহয়, অনাগত দিনতে ইয়াৰ পৰিণতি অতি ভয়াৱহ হৈ উঠিব মহাৰাজ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব মহাৰাজ। মই চাই থাকিব নোৱাৰো মোৰ মৰমৰ প্ৰজাবিম্ব অত্যাচাৰ কৰা মই নীৰৱে সহ্য কৰিব নোৱাৰো। মহাৰাজ কংসই প্ৰজাৰ ওপৰত কৰা এনে অন্যায় অত্যাচাৰৰে প্ৰতিকাৰ কৰিব লাগিব। মোক এটা উপায় দিয়া, কি উপায়েৰে মই কংসৰ কবলৰ পৰা প্ৰজাসকলকে ৰক্ষা কৰিব পাৰো? উপায় মই ক'ত পাম মহাৰাজ? মহাৰাজ মহাৰাজ মোৰ বিনা অনুমতিতে মোৰ কক্ষতে প্ৰৱেশ কৰা কাৰণ কি? যুৱৰাজ কংসৰে এক বিশেষ আদেশ পালন কৰিবলৈ মই হৈছো উপস্থিত। আদেশ? মহাৰাজ। কিহৰ আদেশ আৰু কি এনে কাৰ্য সমাধান কৰিবৰ কাৰণে মোৰ কক্ষত প্ৰৱেশ কৰিব লগা হ'ল? আপোনাক বন্দী কৰিবলৈ মহাৰাজ।
কালকেতু চিঞৰিবা অক্ৰূৰ প্ৰয়োজন হলে তোমাৰ প্ৰতিও মই অধিক কঠোৰ হবলৈ বাধ্য হম। কালকেতু মহাৰাজ তোৰ ইমান স্পৰ্ধা বৃদ্ধ হলো বুলি নাভাবিবি তই এতিয়াও মই শক্তিহীন বুলি এই মুহূৰ্ততে মোৰ কক্ষ ত্যাগ কৰি এই, নহলে মই সিংহৰ দৰে গৰজি উঠিম। গৰজি উঠা সিংহক এইদৰে লুৰ শিকলি পিন্ধাব লাগে তাক মই ভালদৰে জানো মহাৰাজ। সতৰি এনেই অত্যাচাৰৰ বাবে এদিন যাদৱসকলে হিংসক হৈ উঠিব। যাদৱ যাদৱ প্ৰয়োজন হলে যাদৱসকলৰ গাঁৱত জুই লগাই দিম। নাই সিহঁতৰ শস্য শ্যামল পথাৰে দপ দপকৈ জ্বলি উঠিব। নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱা স্বামী স্ত্ৰীৰ ক্ৰন্দনৰ ৰোল উঠিব। শৃগালৰ শব্দই চৌদিশ কৰিব গুঞ্জ। মহাৰাজ আত্মসমৰ্পণ কৰক নতু মই অস্ত্ৰ তুলি ল'বলৈ বাধ্য হম। এই চাই আছা সৈন্যগণ বন্দী কৰা মহাৰাজ। ক্ষমা কৰিব মহাৰাজ মই যে নিৰুপায়। মহাৰাজ এয়া যে সকলো বিধিৰ বিধানে আজি আজি নিষ্ঠুৰ পুত্ৰৰ অত্যাচাৰত মহাৰাজ বুঢ়া ৰজাৰে এই অৱস্থা। বাধা দিবলৈও যে আজি মোৰ শক্তি নাই অকুৰ। মহাৰাজ কিন্তু অকুৰে মহাৰাজ আজি যদি ভগৱানে মোক শক্তি প্ৰদান কৰিলেহেঁতেন মহাৰাজ তেন্তে মই নিষ্ঠুৰ পুত্ৰৰ বক্ষতে বিঘ্ন কৰি বহুৱাই ভগৱান তুমি ইমান নিষ্ঠুৰ কিয় প্ৰভু? তুমি ইমান নিষ্ঠুৰ কিয়? চিৰচাই প্ৰজাৰ হিতৰ কাৰণে সত্যত থাকি ৰাজ্য শাসন কৰিছিল মহাৰাজ সেই ৰজাৰে জীৱনৰে শেষ সময়কণ শেষ আশ্ৰয়স্থল হলে অন্ধকাৰে
তুমি তুমি সঁচাকৈ আছানে প্ৰভু? মহাৰাজ তুমি তুমি সঁচাকৈ আছানে প্ৰভু? মহাৰাজ যিদৰে শাসনৰ লোভত বলিয়া হৈ নিজ পিতৃক কাজে অত্যাচাৰ কৰিছ, ঠিক ইয়াৰ ফল তই এদিন ভোগ কৰিব লাগিব। যিমাতৃয়ে তোক 10 মাহ 10 দিন নিজৰ গৰ্ভত ৰাখি এই পৃথিৱীৰ পোহৰ দেখুৱালে, সেই মাতৃয়ে তোকে আকাশৰ পৰা চাই আছে। এই মাতৃয়ে তই পিতৃক কৰা অত্যাচাৰৰ কাৰণে তোক অভিশাপ দিছে। তোক অভিশাপ দিছে। মহাৰাজ দৈত্যবাণীয়ে সঁচা হওক। দৈত্যবাণীয়ে সঁচা হওক। হয় মহাৰাজ দৈত্যবাণীয়ে সঁচা হওক।